আজিৰ কাহিনীটো প্ৰায় 2 বছৰমানৰ আগত মোৰ বন্ধুৰ এজনৰ গাৰ নোম হিয়ৰাই যোৱা এটি অভিজ্ঞতাৰ কথা ক'ব ওলাইছোঁ। সেই নিশা বৰকৈ বৰষুণ দিছিল। চেঁচা মলয়া বতাহ এজাকে সকলোতে যেন চেঁচা পৰিৱেশৰ বিৰাজমান কৰোৱাইছিল। মাজে মাজে বিজুলী ঢেৰেকনিৰ ফলত মোৰ ৰুমৰ গ্লাছৰ খিৰিকীখনৰ পৰা সেই বিজুলীৰ আকস্মিক পোহৰে আহি মোৰ আন্ধাৰ কোঠাত খন্তেক পোহৰাই তুলিছিল। সেইদিনা মাহঁতো সোনকালে শুই গ'ল। মোৰ কিন্তু টোপনি ধৰা নাছিল। বিচনাৰ কাষত থকা টেবুলখনৰ পৰা মোৰ ফোনটো আৰু হেডফোনডাল ল'লোঁ। এখন চিনেমা চাওঁ বুলিয়ে ভাবিলোঁ। চিনেমাখন আধামান পাওঁতে চিলমিলকৈ টোপনি আগুৰি ধৰিলে মোক। কাণত হেডফোন, হাতত মোবাইল লৈ থকাৰ অৱস্থাতেই কোন সময়তনো টোপনি গুচি গ'লোঁ গমকেই নাপালোঁ। এক বিকট শব্দৰ বজ্ৰপাতে মোক গভীৰ টোপনিৰ পৰা কাঢ়ি নিলে। মই সাৰ পাই ফোনটোৰ সময় চাওঁতে দেখিলোঁ 12:30 বাজিল। সেই সময়ত আমাৰ ঘৰৰ মেকুৰীজনী বৰকৈ চিঞৰিব ধৰিল আৰু এনেতে আমাৰ পাকঘৰৰ ফালে কোনোবা খোজকাঢ়ি যোৱা যেন অনুভৱ কৰিলোঁ। মোৰ উৎকণ্ঠা বাঢ়িল আৰু অলপো পলম নকৰি মই বিচনাৰ পৰা উঠি সেই শব্দটোৰ ওচৰলৈ চোঁচা মাৰি গ'লোঁ। কিন্তু পাকঘৰত কোনোৱেই নাছিল। আকৌ ৰুমত আহি মই বিচনাত পৰি সেই শব্দটোৰ কথা ভাবি আছিলোঁ। কি বা আছিল সেই শব্দটো? এনেতে মোৰ ৰুমৰ খিৰিকীখনৰ পৰা এক ছায়ামূৰ্তি পাৰ হৈ যোৱা যেন দেখা পালোঁ। সেই সময়ত মই অনুভৱ কৰিব পাৰিছিলোঁ যে মোৰ গাটো চেঁচা পৰিব ধৰিছিল। আৰু মোৰ ৰুমৰ দৰজাখনৰ পৰা সৰু ল'ৰাই দৌৰা ধপলা কৰিলে যেনে শব্দ হয়, ঠিক তেনে এক শব্দ শুনা পাইছিলোঁ। মই মাহঁতক চিঞৰিব খোজোঁতে অনুভৱ কৰিলোঁ যে মোৰ গাৰ এটা অংগও লৰচৰ কৰিব পৰা নাই। চিঞৰিব খোজাত মুখৰ পৰা বোবা মানুহৰ দৰে শব্দ ওলাইছিল। কেৱল চকুজুৰি পাখিৰে গুৰি লৰাব পৰা নাছিলোঁ। ঠিক সেই সময়ত মোৰ চেঁচা দেহটোত কাৰোবাৰ স্পৰ্শত আৰু চেঁচা হৈ পৰিছিল। হঠাৎ মোৰ ৰুমত কোনোবা সৰু ল'ৰা এটা সোমাই অহা যেন দেখা পালোঁ আৰু গোটেই আন্ধাৰ ৰুমত এক জয়াল পৰিৱেশ বিৰাজমান কৰিল। এনেতে সেই শিশু কিৰিলিয়ে যেন গোটেই ৰুমটো ৰজনজনাই তুলিছিল। লাহে লাহে মোৰ গাটো পিছাত পিছাত লাগিব ধৰিল। বুকুখনো বৰ গধুৰ গধুৰ যেন অনুভৱ হ'ল। আৰু সেই শিশু মোৰ ভৰিখনৰ ওচৰত ৰৈ মিহিকৈ আচৰি আছিল। ইয়াতকৈ আৰু শিৰ কঁপাই যোৱা অনুভৱ কিবা হ'ব পাৰেনে বাৰু? মোৰ জীৱ উৰি যোৱা যেন লাগিল সেই সময়ত। কিন্তু ইয়াতকৈও এক ভয়ানক পৰিস্থিতি হ'বলৈ গৈ আছিল। মোৰ সেই সময়ছোৱাত আৰু অনুভৱ হৈছিল যে মোৰ গাৰ ওপৰত কোনোবাই বহি লাহে লাহে বুকুৰ ফালে বগাই আহিছিল। গাৰ এটা সংগও হিলাব পৰা নাছিলোঁ। তেতিয়া মই দেখিছিলোঁ এজনী মাইকী মানুহ, যাৰ ছবিখন শুকান পাতৰ দৰে খৰখৰীয়া, গাটো কোম জলকাৰ দৰে পিছল আৰু গা ছালবোৰ বুঢ়া গছৰ বৃষ্টি পৰাত যিদৰে চেঁচা আৰু সেমেকা হৈ যায়, ঠিক তেনেদৰে। এক ভয়ানক আৰু বিকট ধ্বনিত কিছু অস্পষ্ট সুৰত কিবা ক'ব ধৰিল।
ইতিমধ্যে মোক দুয়োটাই হেঁচা মাৰি ধৰিছিল। নিজৰ জীৱনৰ অন্তিম সময়কণ সেইদিনা মই দেখা পাইছিলোঁ। উশাহ ল'বলৈ মোৰ দিগদাৰী হ'ব ধৰিল। হুহুৱাই এজাক ধোঁৱা বৰণীয়া বতাহ ক'ৰ পৰা জানো আহি মোৰ ৰুমত সোমাল। সেই শিশু আৰু মহিলাগৰাকী সেই ধোঁৱা বৰণীয়া বতাহজাকত মিলি সকলো চেঁচা কৰি থৈ গ'ল। এনেতে মোৰ ৰুমৰ দৰজাখন খোল খাই গ'ল। ভৰিৰ ধপধপনি শব্দৰে কোনোবা সোমাই আহিছিল। আৰু মোক জোৰকৈ জোকাৰি দিয়াত মই চেতনা ঘূৰাই পালোঁ। আৰু দেখিলোঁ মায়ে মোক সাৱটি ধৰিল। সেইদিনা সেই ঘটনাটো হোৱা কিছু সময়ৰ আগত এজনী মাইকী মানুহ লগতে এটা শিশু ঠিক মই বৰ্ণনা কৰা দৰেই মাৰ সপোনত আহিছিল আৰু এক গানোম হিয়ৰাই দিয়া ধ্বনিত মাক কৈছিল যে মই তোৰ ল'ৰাটো লৈ যাম। মায়ে উচাত খাই সাৰ পাই মোৰ ওচৰলৈ অহাৰ আগতেই সেই আত্মাই মোক এক সংকেত স্বৰূপে ভয় খুৱাই ল'ব। সেইদিনাৰ পৰা সদায় মা মোৰ লগত হ'ব ল'লে আৰু মই নিয়মীয়াভাৱে নামাজ পঢ়িব ল'লোঁ। সেই ঘটনা পিছতো দুদিনমান সেই ছায়ামূৰ্তি দেখা পোৱা গৈছিল, লগতে খোজ কঢ়াৰ শব্দ। কিন্তু এতিয়া তেনে একো পৰিস্থিতি নোহোৱা হ'ল, কিয়নো আল্লাহ বা ভগৱানৰ ওচৰত এনে বেয়া শক্তি ওচৰ চাপিব নোৱাৰে।